নমস্কাৰ, মই ডক্টৰ জ্যোতিৰ্ময় শৰ্মা, মনোৰোগ চিকিৎসক। আজি আমি কিদৰে সুস্থ মানসিক স্বাস্থ্য বা মেণ্টেল হাইজিন মেইনটেইন কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। চাওক, সুস্থ মানসিক স্বাস্থ্য বা মেণ্টেল হাইজিন মেইনটেইন কৰাৰ কাৰণে প্ৰথমতে আমাক লাগিব এটা সুস্থ বা সুন্দৰ টোপনি। সুন্দৰ টোপনি এটাৰ কাৰণে মিনিমাম এজন এডাল্টে বা এজন প্ৰাপ্তবয়স্ক মতা বা মাইকী মানুহে দৈনন্দিন 6 পৰা 8 ঘণ্টা টোপনি যোৱাৰ খুবেই আৱশ্যক। যদিহে আপুনি 6 পৰা 8 ঘণ্টা টোপনি যাব নোৱাৰে, তেনেহ'লে পিছদিনাখন উঠি পেলাই আপুনি মূৰৰ বিষ বা মূৰ ঘূৰণি বা লেথাৰ্জি বা কাম কৰিবলৈ দুৰ্বলতা অনুভৱ কৰিব পাৰে। সেয়েহে এটা ভাল টোপনি খুবেই আৱশ্যক। দ্বিতীয়তে, দৈনন্দিন এক্সাৰচাইজ। অলপ সময় 30 পৰা 40 মিনিট যদি আপুনি দৈনিক খোজকঢ়া বা দৌৰা বা সৰু এটা কাৰ্ডিঅ' এক্সাৰচাইজ কৰে, তেনেহ'লে আপুনি সুস্থ হৈ থাকিব পাৰিব, মানসিকভাৱেও আৰু শাৰীৰিকভাৱেও। তৃতীয়তে আমি ক'ব লাগিব আঁঠুৱা চাই ঠেং মেলা, অৰ্থাৎ এটা প্ৰেক্টিকেল সিদ্ধান্ত লোৱা। প্ৰেক্টিকেলি পচিবল মানে বাস্তৱসন্মত সিদ্ধান্ত। সিদ্ধান্তবোৰ যদি অবাস্তৱসন্মত হয়, তেতিয়াহ'লে আমি কেতিয়াও মানসিকভাৱে শান্তিত থাকিব নোৱাৰোঁ। তাৰপিছত ক'ব লাগিব, কেতিয়াও আমি নিজৰ অনুভৱবোৰ, যদি আমাৰ কাৰোবাৰ ওপৰত খং উঠে, যদি আমাৰ কিবা এটা মনত খুচখুচাই থাকে, ক'বলগীয়া থাকে, তেনেহ'লে আমি কেতিয়াও নিজৰ অনুভৱবোৰ দমন কৰিব নালাগে। এইটো আমাক সৰুৰে পৰা শিকোৱা হয় যে আমি স্থান কাল পাত্ৰ চাই কথা ক'ব লাগে। হয়, ঠিকেই, আমি স্থান কাল পাত্ৰ চাই কথা ক'ব লাগে, কিন্তু নিজৰ অনুভৱখিনি বা নিজৰ পইণ্ট অফ ভিউটো যিমান পাৰি পলাইটলি আৰু সুন্দৰভাৱে উপস্থাপনো আমি কৰিব লাগে। যদি আমি কৰিব নোৱাৰোঁ, তেনেহ'লে সেই অনুভৱবোৰে আমাৰ মনৰ ভিতৰত অনবৰতে খুদুৱনি তুলি থাকে। ফলস্বৰূপে আমি অস্থিৰতা বা মানসিকভাৱে অশান্তিত ভুগোঁ। সেয়েহে নিজৰ পইণ্ট অফ ভিউ বা নিজৰ অনুভৱবোৰ যদি পাৰি সেই সময়তে সন্মুখত যিজন ব্যক্তি থাকে তেওঁৰ সন্মুখতে বা কোনোবা যদি বিশ্বাসযোগ্য ব্যক্তি থাকে তেওঁৰ লগত পিছত হ'লেও শ্বেয়াৰ কৰিব লাগে। শ্বেয়াৰ কৰিলে তাৰোপৰি সদায় এটা ভাল সামাজিক সংযোগ মানুহৰ লগত বৰ্তাই ৰাখিব লাগে। যিমান অসুবিধা হ'লেও সমাজৰ কাৰ্যক্ৰমবোৰত ভাগ ল'ব লাগে, মানুহৰ লগত মিলি থাকিব লাগে, থাকিবলৈ চেষ্টা কৰিব লাগে। সদশেষত আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ছ'চিয়েল মিডিয়া আজি আমাৰ সকলোৰে জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। তথাপিও কিন্তু ছ'চিয়েল মিডিয়া ইউজ কৰোঁতে কিছু ক্ষেত্ৰত আমি সাৱধান হ'ব লাগে। ছ'চিয়েল মিডিয়াক বাদ দি আমি আজিৰ জীৱনটো কল্পনাও কৰিব নোৱাৰোঁ, এইটো সঁচা কথা। কিন্তু তাতো কিছুমান কেটছ আছে, যেনে ধৰক ছ'চিয়েল মিডিয়া চাই আনৰ লগত আমি কেতিয়াও কম্পেয়াৰ কৰি থাকিব নালাগে। আনৰ লগত কম্পেৰিজন কৰাটো সদায় এটা দুৰ্বল মানুহৰ লক্ষণ বা দুৰ্বলতাৰ লক্ষণ। ই আপোনাক অধিক মানসিকভাৱে অশান্ত বা অস্থিৰ কৰি তুলিব পাৰে। সেয়েহে আমি এই গুৰুত্বপূৰ্ণ ষ্টেপকেইটা অৱলম্বন কৰি আমি মানসিকভাৱে সুস্থ হৈ থাকিব পাৰোঁ।